তো গাইজ গুড মৰ্ণিং তো স্বাগতম টু মিডন ব্লগছ তো আগৰ ভিডিঅ'টোত আপোনালোকে গমেই পালে জোৰণত গৈছিলোঁ মামাৰ ল'ৰাৰ তো যোৱাকালি আছিলে বিয়া মানে কইনাৰ ঘৰত দৰা মানে সাজি যাই কিনে ধুনীয়াকৈ কইনা চইনা অনাৰ কথা আছিলে কিন্তু এটা বেয়া খবৰটো এনেকুৱা ধৰণৰ যে আমাৰ মাজু দেউতা যে আছে মানে মোৰ দেউতাৰ ভায়েক তো যোৱা পৰহি ঢুকালে তো যোৱাকালি গ'লোঁ গুৱাহাটীত গৈ কিনে মাজু দেউতাক শ্মশানলৈ নি জ্বলাই চলাই ধুনীয়াকৈ নিয়ম পাতি যিখিনি আছে গোটেইখিনি কৰি পৰিয়ালক গোটেই অস্থি চস্থি অতাই দি কিনে আমি আহি গ'লোঁ ইয়াত বৰ্তমান সম্পূৰ্ণ এতিয়া মানে লঘন মানুহ এতিয়া কাজ নোযোৱালৈকে আৰু এনেকৈ থাকিব লাগিব না তেল মছলা খাব পাৰিম না কিবা কিবি এনেকুৱা আৰু একদম আহুজ লগা বুলি কয় আমাৰ অসমীয়া ভাষাত তো এতিয়া কোনোবাই জাচালৈ আহিব প্ৰথম জাচাটো খাই কিনেহে আমি বঢ়িয়াকৈ বাহিৰত ওলাব পাৰিম যাব পাৰিম ক'ৰবাত য'তে নহওক যাব পাৰিম কিন্তু আমি মন্দিৰত হওক কিবা হওক পূজা অৰ্চনা এইবিলাক কৰিব নোৱাৰোঁ খোৱা লোৱাৰ ক্ষেত্ৰত তেল মছলা চছলা এইবিলাক আমি একো খাব নোৱাৰোঁ গধূলি হ'লে আমি হবিজ কৰিব লাগিব বেলেগে যিবিলাক জাচা দি যাব সেই আলা চাউল আৰু এনেকৈ বইল আলু চালু এনেকৈ সিদ্ধ এইকেইদিন কণ্টিনিউ কাজ মানে কিবা কৰ্ম নোযোৱালৈকে এনেকৈ থাকিব লাগিব এইটো হবিজ কয় দাদা হবিজ ন সন্ধিয়াহে পাৰা যাব অ'কে তো এতিয়া প্ৰথমতে আমি ইহঁতক স্কুলত থৈ আহোঁ তো মানে গা ধুইছোঁ ধুলেও মানে তেল চেল লগাব নোৱাৰোঁ চাবোন লগাব নোৱাৰোঁ কমপ্লিট কাজ নোযোৱালৈকে হৈছে বাবা ৰেডি তো ইহঁতক মুড়িৰ লাৰু খাব দিছোঁ আৰু ৰাতিপুৱাই শ্লাইচ খুৱাই দিছোঁ তো ইহঁতেও লগন আছে বাবুহঁতো কিন্তু তথাপিতো আমাৰ ওচৰৰে আমাৰ পেহীহঁত তাতে ইহঁতক কিবা অলপ খোৱাৰ ব্যৱস্থা কৰিব লাগিব আলু পিটিকা ভাত চাত হ'লেও আৰু এতিয়া মামাৰ বিয়াৰ দায়িত্বও মই বহুত কিবা কিবি লৈছিলোঁ পনীৰৰ দায়িত্ব লৈছোঁ চাউণ্ড চিষ্টেমৰ দায়িত্ব লৈছোঁ যাম এবাৰ যাই কিনে একো নাখাওঁ নলওঁ কিবা নকৰোঁ কিন্তু ডিচিপ্লিনখিনি কৰি থৈ আহিব লাগিব সিহঁতৰ ঘৰত তো গাইজ থলোঁ বাবু মাইনাহঁতৰ স্কুললৈ আৰু এতিয়া মামাহঁতৰ ঘৰলৈকে যাওঁ তো যিমান যি হ'লেও মোৰ দায়িত্বখিনিতো কৰিবই লাগিব তো সিহঁতেও ৰখি আছে চাগে তো গাইজ আহি পালোঁ আৰু ইয়া হৈছে আমাৰ মনোজ ভাই তো ইয়াৰ মানে চাউণ্ড চিষ্টেমটো ইয়াৰ পৰাই লৈ যাম এইফালে আমাৰ ভাইটিও আহি পালে কিন্তু কি কৰলাক এই সত্যৰে কি কৰিছি তো ই মানে বেলেগক ভাড়া দিব দিছে তাৰ মানে তাৰিখ মনত নাই এতিয়া ই ফাইনটো কাটা যাবই উল্টে ই আমাক ভাড়া দিব লাগিব এতিয়া মামাহঁতৰ পৰা বেটাৰী গাড়ীখন আনিব দিছোঁ ক'ত আছে ভাড়া ক'ত দিছে চেনিগাঁও ন তো মামাহঁতৰ ওচৰতে বোলে তো তাৰ পৰাই লৈ যাব লাগিব ভাই দেখছা দাইদেউৰ অৱস্থা হা এনেকৈ বিয়া পাতি দিছিলে একো নাজানে ই না কি হ'ব তো আৰু এইফালে আমাৰ ইও আহি গ'ল লগত ই বোলে গোটেইখিনি বস্তু চমজাই দিব আমাক কি আছে আমিতো নাজানো না মানুহ ঘৰত তাতে ডাইৰেক্ট যাব ভাল নালাগে কাৰোবাৰ বিয়া কাৰোবাৰ তাতে ভাড়া দিছে ইয়ে জানে আৰু তো আহি পালোঁ আৰু ইপিনে আমাৰ বেটাৰী চেটাৰী লৈ আহি গ'ল বক্স নিপাইছে নেকি তো মামাৰ ল'ৰা ইহঁতে তো এতিয়া বক্সটো উলিয়াই দিব লাগে তো দাদাহঁতৰে আছিল কাৰ বিয়া আছিল আপোনালোকৰ কাৰ হা তুলনি বিয়া না তো দাদাহঁতৰ তুলনি বিয়া ইয়াতে আছে বক্সটো ইয়াৰ পৰা লৈ যাওঁ এতিয়া ধুনীয়াকৈ আৰু ইফালে প্ৰকাণ্ড বক্স দুটা হ'ব নে কি মনোজ দুটা হ'ব তো গাড়ী উঠাই দিওঁ এতিয়া ধুনীয়াকৈ আৰু বিয়া কেনে আগবাঢ়িছে নে নাই ঐ হা আগবাঢ়ি আছে না অ'কে লাহে লাহে কিয় ৰুবুল চাদা খাইছা দাঢ়ি চাৰি দেখোন একদম পুৰা মজা লগা হৈছে ৰাতিপুৱাই দেখোন এই বিয়াৰ ঘৰতে একাপ চাহৰ ভাগত পালোঁ পুৰা চেনি নেদা বোলে একদম খাব পাৰি আৰু লাল চাহ যিহেতুকে চেনি তেনি একো নাই সুদা চাহপাত দিয়া বঢ়িয়া তো আৰু এইপিনে আমাৰ বক্স চক্স পুৰা ফিটিং হৈ গ'ল তে ততে যাই থাক মই যাই আছোঁ যা তো ঠিক আছে ইহঁতক পঠাই দিলোঁ তো এতিয়া ভাইটি আৰু মই যাওঁ কাৰণ এইটো বঢ়িয়াকৈ ইহঁতক দেখাব লাগিব নহ'লে সিহঁতে নষ্ট কৰি দিব আৰু এইপিনে বাইদেউহঁতৰ যোৱাকালি তুলনি বিয়া আছিল মাইনাৰ তো গ'লে ভালে তো মানে মোক মাতিছিলে ফোন মাৰিছিলে তো মই আহিব নোৱাৰিলোঁ তো গমেই পাইছে কি হৈছে চাহকাপ যাই থাকোঁ বাইদেউ ঠিক আছে তো চাহ খাই যাম এতিয়া স্কুটিত কেনে লাগিছে বঢ়িয়া মানুহে বহি চাহ খায় মই গাড়ীত উঠি চাহ খাওঁ আৰু আহি পালোঁ এয়া হৈছে মামাহঁতৰ বিয়া আৰু এয়া হৈছে আমাৰ দৰা নহয় তই ড্ৰেছ পিন্ধ কেতিয়া পিন্ধিবি আৰু যোৱাকালি আচাৰখিনি হৈ গৈছে তো মানে যোৱাকালি আচাৰখিনি হৈ গৈছে কইনা লৈ আহিলি তো মই যাব নাপালোঁ বেয়া লাগিল পুৰা পেকিং চেকিং কৰা গ'ল ড্ৰেছ পেকিং কৰি থৈছিলোঁ কুৰ্তা চুৰ্তা তো কি কৰিম আৰু তো মামাৰ বিয়া ল'ৰাৰ বিয়া বুলি ক'লে আৰু ভুলবাৰ নাই তো বহুত সপোন আছিল কিন্তু কি কৰিব নিয়তিৰ চাগে যাব লগা নাছিলে তো মাজত এতিয়া ঢুকাল যাব নোৱাৰিলোঁ তো ভালে গোটেই বিয়া হৈ গ'ল কইনা আনিছে তো এতিয়া বাকী কাম চলি আছে তাৰমানে আজি ৰিচিপশ্যন হ'ব আৰু তো ব'ল মানে ইয়াতে ৰাইজক খানা দিব আৰু আজি তো বোলক এবাৰ দেখাই দিওঁ কেনেকুৱা কি মানে আগবাঢ়িছে খাব নোৱাৰিলেতো দেখাব পাৰিম না তো আৰু এইখন হৈছে চোতাল আৰু ইয়াতে সিদিনা কাম দেখাইছিলোঁ মই তো এইখন এনেকুৱাকৈ বনাই দিছে একদম চিম্পুলকৈ আৰু জাষ্ট খানাটো দিব আজি তো আৰু এইপিনে চবেই চব্জি কাটাত ব্যস্ত এতিয়া কি তামোল কাটি আছে বা এইফালে তামোল কাটি আছে আৰু এইপিনে চব্জি কাটি আছে বহুত মানুহ ভৰ্তি হৈ গৈছে একদম চব বাপৰে বাপ এইফালে ৰঙালাও কাটি আছে আলু কবি কাটি আছে চবেই আৰু নিজৰ কামত ব্যস্ত আৰু অলপমান আস্তে বেছি জোৰ হৈ গৈছে একদম মেচিনো পাত্তা নাপাব সিহঁতক
তো আইতা মামী চব একদম এনেকৈ লাগি গৈছে আৰু চবেই আৰু গাঁৱৰ বিয়াৰ সৌন্দৰ্য এইটোৱে বাকী জাক জমকতা কি আছে সেইটো আহি নপৰে কিন্তু যিখিনি মানুহ আগবাঢ়ি কিনে আপোনাক সহযোগ কৰি দিব লাগি ভাগি দিব সেইখিনি বহুত ডাঙৰ কথা আৰু এয়া মামা মানে দৰাৰ দেউতাক তো কেনে গ'ল কালি বিয়া ভালে ভালে গ'ল যাব যাব লাহে লাহে যাব আৰু এইপিনে ৰান্ধাৰ ব্যৱস্থা কৰি আছে পুৰা ৰান্ধা বাঢ়া পুৰা আগবাঢ়ি আছে আৰু ৰান্ধনি কেনে আগবাঢ়ি আছে নাযাওঁ ভিতৰ দেখি নাযাওঁ দিয়া মই ওকে তো ভিতৰ দেখি নাযাওঁ আৰু কাৰণ যিহেতুকে ৰান্ধি আছে আৰু এইফালে আমাৰ মাজু মামা কালি কইনা আনিব গৈছিলে নাই মইতো আৰু যাবাই নাপালো আৰু বেয়া লাগিল মালিক কি চলি আছে ঐ বাহ বিয়া লাগছে আৰু নেকি ভাইৰেৰ বিয়া বুলি বুলবাৰ নাই ইফালে আমাৰ মণিৰাম দা কি খবৰ ভাল বঢ়িয়া লাগি দি ভাই আৰু এনেকুৱাকৈ বাচন বৰ্তন বিলাক এইফালে চাওক লিখা আছে মাদালবাৰী নামঘৰ তো মানে বাচন বৰ্তন যি আছে চব সমাজৰ পৰাই দিয়ে ন মামাহঁতৰ মামাহঁতৰ সমাজৰ পৰাই আনে আৰু চব পেণ্ডেলৰ পৰা চব আৰু গোটেই তো মানে পেণ্ডেলটো কাপোৰখিনি জাষ্ট ভাড়া কৰি অনা গৈছে আৰু বাকী চব মানে সমাজৰ পৰা এইবিলাক মাদালবাৰী নামঘৰ মামাহঁতৰ চুবুৰীটিৰ নাম মাদালবাৰী কি বাপৰে আৰু এয়া কইনাৰ ঘৰৰ প্ৰথম চাহ আহিল আৰু চাহটো আনলাক আমাৰ মুনুহে দেখোন হা বৌৰে আছে তো কইনাক পঠাব লাগে তই আৰু তই হয় নেকি নাজুৰে কইনাক পঠাব আৰু আমাৰ মুনুক পঠাই দিছে চাহ খাবৰ কাৰণে দিয়ক চাহ একাপ খাই লওঁ লাল চাহ যা তই এইফালে ভাইটিহঁতক পঠাই দিলো তই ইহঁতে যাই থাকক মই অকণমান লাহে লাহে যাওঁ কাৰণ অলপমান লাগবা লাগব না মুনু হা লাগবা লাগব মানে আছো আৰু অলপ সময় কি কৰিম আৰু ঘৰত যাওঁ আৰু এবাৰ পাকঘৰত সোমাই যাওঁ মানে মোৰ এটা ডিউটি আছে আৰু ডিউটিটো হৈছে এয়া পনীৰটো আনিছো তো পনীৰটো এতিয়া মই কাটি দিব লাগিব মইহে কাটিব লাগে বোলে আৰু এইফালে আমাৰ প্ৰদীপ মামা আৰু এইফালে আমাৰ মামী মানে দৰাৰ মায়াক চাহ বনাই আছে কি চাহ বনাইছে গাখীৰ নেকি গাখীৰ দিয়া চাহ বঢ়িয়া তো এতিয়া বিয়া লাগি আছে আৰু এইফালে আইতা হাত মানে দৰাৰ মায়াকৰ ফালৰ পৰা আইতাক এইফালে আৰু আমাৰ আইতা তো ৰেডি এতিয়া মই পনীৰ কাটো এয়া পনীৰ অনা গৈছে আমাৰ টোটেল 8 কেজি তো ইয়াত দুটা আনিছো আৰু পুৰা এনেকুৱাকৈ পিঠা তো এতিয়া ধুনীয়াকৈ কাটিব লাগে আৰু তো এই হেকচুদি হ'লেও মিলাব লাগিব আৰু চাকু যিহেতুকে নাই দোকান হ'লে চাকু দি কাটিলো হয় এতিয়া হেকচুদি কাটিব লাগিব লাহে লাহে কি বেলে চব্জি কাটি দিছে আইটেম কি হ'ব ভাই মাছ হ'ব হা আৰু বাকি সালাদ তা দেকা সবজি মুড়ি ঘন্টা পনীৰ মামা কি হ'ব মামাই জানে ভালকে আইটেম কি হ'ব আইটেম তোমাৰ সালাদ থাকব মাছ থাকব তাৰপিছত পনীৰ থাকব দালি থাকিব সবজি থাকিব আছে আৰু কিবা কিবি আছে আৰু বহুত কিবা কিবি আৰু এতিয়া মই গৈ থাকো ঘৰত অলপমান কিবা খোৱাৰ কাৰণে মাতিছে জাচা লৈ আহিছে বোলে কোনোবাই জাচা খাব যাওঁ তো মানে বুট মুগ আৰু স্লাইচ কিবা কিবি খাই আহিম আৰু তো এইপিনে এইটো জলপানৰ চাইড নেকি ইয়াতে জলপান খোৱা হ'ব তো এইফালে ঘৰৰ মানুহবিলাকে দেখোন প্ৰথমতে খাব বিচাৰিছে চব দে খা তো গাইছ তো আহি পালো মামাহঁতৰ ঘৰৰ পৰা আৰু এয়া যে দেখা পাইছে এইটো হৈছে আমাৰ পুৰণি ঘৰ মানে দেউতাহঁতৰ পুৰণি ঘৰ আমি ইয়াৰ পৰা তাতে উঠি গলো তো এয়া হৈছে আমাৰ খুৰা তো তহঁতে খালিয়ে নেকি তো জাচা আহি গ'ল আমাৰ প্ৰথম জাচা আনিলে এয়া আইতা তো এয়া আপেল আহি গ'ল বুট তো এইখিনিৰে আমি এতিয়া মানে প্ৰথম যাত্ৰাটো কৰিব লাগে আৰু তাৰপিছত আৰু কি আহিব আৰু চাকু তো এতিয়া চাকু মানে এইখিনি খোৱাৰ পিছত আমি গধূলি হবিষ্টো কৰিব পাৰিম আৰু চাকু গুড়া তো গোটেই আহি গৈছে আমাৰ পৰিয়ালটো ইয়াতে আৰু যাত্ৰাটো কৰিছো আৰু জাচাৰ কিবাটো আৰু এতিয়া ব্লগ আৰু এবাৰ মামাহঁতৰ ঘৰৰ পৰা আহো তো মাতিছে মামাই তো বিয়াৰ একবাৰ খবৰ ল'ব মাতিছে তো দিয়ক আৰু উপায় নাই আৰু কি কৰিব এনেকৈ হ'লে মিলি থাকিব লাগিব বাবুক টিউশ্যনত থৈ আহিবা হা ওকে তো মানে বাবুৰো টিউশ্যন আছে টিউশ্যনততো যাবই লাগিব কামটো কৰিবই লাগিব কাম নকৰিলেতো নহ'ব না আৰু এইপিনে আমাৰ যিটো হবিচৰ কথা আছিল সেইটো আৰু নহ'ব আজি বোলে মানে বামুণে কিবা ফোন মাৰি ক'লে মানে আমাৰ মেইন ঘৰৰ পৰা মাজুলীহঁতৰ ঘৰৰ পৰা যে আজি আমি যিকেই ঘৰ মেইন মানুহ আছোঁ মানে দেউতাৰ ভায়েককেইটাই আৰু গোটেইখিনি আমাৰ পৰিয়ালটো আজি খাব নোৱাৰিব বাকী ভাগিগিলাখানে খাব পাৰিব কিন্তু আমি নোৱাৰিম আমি অহাকালিৰ পৰাহে কৰিম তো পৰহি যোৱাকালি আজি 3 দিন হৈ গ'ল তো একো এটা খোৱা নাই তো অহাকালিৰ পৰা আৰু খাব পাৰিম আৰু গধূলিৰ পৰা আৰু এয়া আহি পালোঁ ঢেকিউটা চক আৰু আজিকালি ঢেকিউটা চকত পূৰা এনেকুৱা নন ষ্টপ ভিৰ হৈ থাকে কাৰণ দোকানবিলাক মানে পূৰা ক্লিয়াৰ হোৱা নাই না তো মানে মাছ বজাৰখন পূৰা একদম ভৰ্তি হৈ থাকে গধূলি টাইমত চব্জি পূৰা একদম ওলায় আৰু এটা কথা এই ৰাস্তাখিনি ইমান বেয়া হৈছে আচৰিত গাড়ী নিব ভয় লাগে এখন গাড়ী গ'লে এখন গাড়ী যাব ৰাস্তা নাই এনেকুৱা হৈছে চব বালি নিয়া ট্ৰাক মহা বালিৰ সাধনবিলাক চব নষ্ট কৰি পেলাইছে চব ৰাস্তা নষ্ট কৰি পেলাইছে একদম চাবাৰে কেনেকুৱা হৈ গৈছে একদম অৱস্থা নাই আৰু ৰ'ব এটা জেগাত আহি কিনে অকণমান ৰখি দিলোঁ মানে এটা কথা ক'ব লগা আছে আপোনালোকক তো কিছুমান মানুহে মোক কেইটামান কমেণ্ট কৰি থাকে সেই সেইদিনা কেইদিনমান আগতে যিটো মই ভূতৰ ওপৰত যে এটা ভিডিঅ' বনাইছিলোঁ ঘটনাটোৰ ওপৰত কিছুমানে কৈ থাকে যে মই হাঁহি ভিডিঅ' বনাইছোঁ মোৰ বোলে ফেচটো অলপমান মানে হাঁহাৰ নিচিনা হৈ আছে
আৰে ভাই মই ভিডিঅ' বনাব গৈছোঁ তাত মানে কণ্টেণ্টটো মই আগবঢ়াইছোঁ আপোনালোকৰ মাজত মানে উপস্থাপন কৰিছোঁ তাতে মইতো নাটক কৰিব যোৱা নাই যে মই মিছাইও এনে কান্দি থাকিম কিবা কৈ থাকিম ভাই মোৰ ফেচ ৰিয়েকশ্যনেই এইটো মই ভিডিঅ' বনালে মোৰ অকণমান মানে অলপমান মানে হাঁহা যেন পায় মই একচুৱেলি হাঁহা নাই কিন্তু প্ৰায় মানুহৰে কিবা নহয় কিবা ফেচ ৰিয়েকশ্যন থাকে মোৰ ফেচ ৰিয়েকশ্যনটোৱে সেনেকুৱা মানে হাঁহা নিচিনা যেন পায় তো কি বুলি ক'ম আৰু মই তাতে কিবা নাটক কৰিব যোৱা নাইতো জাষ্ট কথাখিনি উপস্থাপন কৰিব গৈছোঁ কথাখিনি দাঙি ধৰিব গৈছোঁ তাতে মই আৰু কিবা নাটক কৰিব গৈছোঁ কান্দি কান্দি ভিডিঅ' বনাম কথাবিলাক যে আৰু কিছুমানে কয় আৰু আজিও হয়তো ক'ব পাৰে কিছুমানে যে হাঁহি ভিডিঅ' বনাইছে আৰে ভাই কি মানে কি ক'ব বিচাৰিছে মই ধৰিবই পাৰোঁ কিছুমান মানুহে কি বিচাৰে বা বেলেগৰ কটিত কিবা সেই গবাৰ বিচাৰি থাকে কিছুমান মানুহ আছে এক ধৰণৰ মানুহ কোনে কি কৰে কোনে কি সেই ধান্দা মানে সিহঁতৰ আৰু চবৰে ভাই নিজা নিজা ফেচ ৰিয়েকশ্যন থাকে তো সেনেকুৱা আৰু বেলেগৰ কিবা খচৰি লাভ নাই নিজৰ কিবাটো ঠিক কৰক না ভাই তো এই আৰু কি হ'ব আছে দেই আৰু কিছুমান মানুহ ভাই আৰু প্ৰায় পায়ে গ'লোঁ মামাহঁতৰ গাঁও সেইবিলাক চাগে বিয়া চিয়া খাই মানুহ আহিলে এই বাবু বিয়া খাব গৈছিলা নেকি য়েছ তো বিয়া খাব গৈছিলা মামা আহিছোঁ ৰ'বা দিয়া চব বিয়া খোৱা মানুহ খাই আহিলে ভাই মোৰ দেৰিয়ে হ'ল অলপ আৰু এইটো আমাৰ ডাঙৰ মামা গৰু আনিলে চাগে মামা কি গৰু আনিলা অ'কে এইটো মানে আমাৰ মাইক তলৰ মামা নিজা মামা কিন্তু এইটো চব আৰু এয়া দৰাৰ ঘৰ মানুহ চানুহ দেখোন নাই ভাই একদম খালী হৈ গৈছে একদম এই কি মানে ভাত খাইছা নে নাই খাইছা বিয়া শেষ প্ৰায় বিয়া শেষ আৰু ইয়া গাড়ী পুৰা জাম লাগি গৈছে ৰাস্তাটো সৰু না তো বিয়া বোলে প্ৰায় শেষে হৈ গ'ল এই আৰু মননো কি আৰু খাবা চাবা নোৱাৰো যিহেতুকে সেই হ'লেও আপত্তি নাই ভাত খাইছ নে নাই ভাত খাইছ আৰু এইপিনে বেন চেন চব থুপৰালে মামাহঁতে আৰু ইয়া আমাৰ মামা মামা কি বিয়া চিয়া শেষ হৈ গ'ল নেকি বাহ পুৰা বাচন চাচন দেখোন ধোৱা চোৱা চেচ পুৰা বাপৰে বাপ আৰু ইয়া আমাৰ বাবু মামা পুৰা একদম মনা গুচিৰ পৰা আহি গৈছে হা এনে আহিলো আৰু একবাৰ তো গাইজ দিয়ক তো বিয়া বোলে শেষে হৈ গ'ল তো যি নহওক বাৰু তো ইফালে আমাৰ দৰা আৰু ইফালে হৈছে কইনা তো ভালে ভালে গেল চব ঠিকে থাকে অ'কে বঢ়িয়া যাওঁ ৰ অলপ সময় ৰ কি বুলি কয় মানুহ কিমান মান হৈছিল 500 মান হৈছিল 500ৰ ওপৰ মান হৈছিল ভাই তহঁতে আৰু ক'ত পাই বাতি তই আৰু ভাই চাদা মাৰি শৈশা মানে তই শৈকে আছিলি আৰে ভাই মই গমেই নাপাওঁ ভাই বাপৰে বাপ আৰে মস্ত বিয়াখন হৈ গ'ল দৰাৰ সখীয়াক আছিল আমাৰ বাতি মই গমেই নাপালো ভাই আৰু ইফালে ক'ৰ চাধা বিলোৱা বিলি হৈ আছে আৰু হৈছে আৰু দিয়ক আৰু ভাই বিয়াখন এনেকে শেষ কৰিলো আৰু থুলুক হৈ গ'ল আৰু উপায় নাই আৰু কি কৰিব গুড নাইট